হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আমালোকে ক্লাছ 10-ৰ ইংলিছ গ্ৰামাৰৰ ছেবা বোৰ্ডৰ যিটো ফাইনেল এক্সামৰ যিটো চিলেবাছ হয় সেই বিষয়ে আলোচনা কৰিম যে গ্ৰামাৰৰ কি কি থাকিব লাগে। চ' সকলোৱে অলপ ধ্যান দি চাবা। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে তোমালোকে যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে নহয় এইবিলাকৰ বিষয়ে যিবিলাক আপডেট আহিব, কি কি হ'ব লাগে, গ্ৰামাৰ ক্লাছবিলাক হ'ব, সেইবিলাক তোমালোকে পাই যাবা। অ'কে, চ' লেট ষ্টাৰ্ট। দেখো কি কি আছে ইয়াতে, দেখিব লাগিব। এতিয়া চাই লওঁ কি কি হ'ব পাৰে, কি কি আহিব এবাৰ চিলেবাছত। চ' প্ৰথমত থাকিব তোমালোকৰ টেন্স, তাৰপিছত থাকিব ভইচ চেঞ্জ থাকিব, তাৰপিছত এক্টিভ টু পেছিভ এনেকুৱাই থাকে। ভইচ চেঞ্জ, এক্টিভ টু পেছিভ, পেছিভ টু এক্টিভ এনেকুৱা থাকিব। তাৰপিছত থাকিব নেৰেশ্যন, তাৰপিছত থাকিব প্ৰিপজিশ্যন, তাৰপিছত আৰ্টিকেল থাকিব, ট্ৰান্সফৰমেশ্যন অফ চেণ্টেন্স থাকিব, ডিগ্ৰী থাকিব, তাৰপৰা পাঞ্চুৱেশ্যন থাকিব। তাৰপিছত তোমালোকৰ ৰাইটিং ছেকশ্যন, ৰাইটিং ছেকশ্যন থাকিব, এইবিলাকক 5 মাৰ্কছ কৰি থাকে। ঠিক আছে, 5 মাৰ্কছ কৰি থাকে আৰু 10 মাৰ্ক কৰি থাকে। চ' লেটাৰ ৰাইটিং থাকিব, লেটাৰ ৰাইটিঙত থাকিব 5 মাৰ্কছ, আৰু এপ্লিকেশ্যন ৰাইটিং যিটো 5 মাৰ্কছ থাকে। ইজি পেৰাগ্ৰাফ, মানে ইজি আৰু পেৰাগ্ৰাফ ছিষ্টেমত থাকিব। মানে এইবিলাক কি হয় যে তোমালোকৰ এটা টপিক উঠাই দিব, এই টপিকটো ভালকৈ পঢ়ি তাৰপিছত এইটোৰ এনচাৰ লিখিব লাগিব। ঠিক আছে, তাৰপিছত ৰিপৰ্ট ৰাইটিং থাকিব। ৰিপৰ্ট ৰাইটিঙৰ লিখিব লাগিব। ৰিপৰ্ট ৰাইটিঙত 10 মাৰ্ক থাকে চাগে। চ' ৰিপৰ্ট ৰাইটিং, চ' তোমালোকে এটা কাম কৰিবা, গ্ৰামাৰ ছেকশ্যনটো ভালকৈ পঢ়িবা। গ্ৰামাৰ ছেকশ্যনটো ভালকৈ কৰিলে 5 মাৰ্ক আগত উঠি যাব। ঠিক, 5 মাৰ্ক উঠি যোৱাৰ পিছত তোমালোকে টেক্সট বুকৰ যিবিলাক কামখিনি আছে সেই কামখিনি কৰিবা। চ' আজিৰ ভিডিঅ' এইখিনি। এইবিলাকৰ বিষয়ে মই আলোচনা কৰিম নেক্সট ভিডিঅ'ত। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কমেণ্ট কৰি দিবা। মই ইয়াৰ পিছত প্ৰথমে টেন্স ষ্টাৰ্ট কৰিম, তাৰপিছত এইবিলাক ভইচ নেৰেশ্যন যিবিলাক আছে এইবিলাক ষ্টাৰ্ট কৰি দিম। চ' থেংক ইউ, বাই বাই।